নচলিব আমাক শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত কৰিছে। পাৰঘাটৰ যন্ত্ৰবিহীন নাওৰ লেচিৰ গুণ্ডাগিৰি। প্ৰায় ৬০জন ছাত্ৰ ছাত্ৰীয়ে লেচিক ভাড়া নিদিয়াত নাৱেৰে পাৰ নকৰিলে। প্ৰায় ৬০জন শিক্ষাৰ্থীক পাঠদানৰ পৰা বঞ্চিত কৰিলে লেচিয়ে। সাধাৰণ ৰাইজৰ পৰা নিজৰ মৈমতালিৰে অতিৰিক্ত ভাড়া লোৱাৰ অভিযোগ। তাৰমানে আমি আহিছো বিদ্যালয়ত যাবৰ কাৰণে, পিছত আমাক লেচিয়ে মানা কৰিছে। আমি হয় পাৰঘাটৰ লেচি মানা কৰিছে। আমি নাইত উঠিছিলো, নমাই দিছে কিছুমানক, নমাই দিছে। আমি প্ৰায় ৬০জন ছাত্ৰ আছিলো, ৬০-৭০জন আছিলো আৰু হা। আমাক পাঠদানৰ পৰা বঞ্চিত কৰিছে। আমাক যে আজি স্কুলত যাব পৰা নাই, নহয় আমি স্কুলতো যাব পৰা নাই, এনেকুৱাকৈ আমাক বঞ্চিত কৰিছে। লেচি আমাক বঞ্চিত কৰিছে। ক্লাছ আছে, গোটেই ক্লাছ বিলাক আজি মাৰ গ'ল। সেইকাৰণে আমাৰ লাগিব, মানে বিচাৰ লাগিব, আমি যাতে বিচাৰটো পাওঁ। সেইকাৰণে আমি শিক্ষামন্ত্ৰীক মানে আমাক সহায় কৰাৰ কাৰণে মানে আশা ৰাখিলো। এতিয়া বিদ্যালয়ত যাওঁ। আগত যে আমি বিদ্যালয়ত গৈছিলো, আমি বিদ্যালয়ৰ পৰা পাৰঘাটত আহি উপস্থিত হৈছো। উপস্থিত হোৱাৰ পিছত আৰু যিবিলাক বাইক আহে, অন্য মানুহ আহে, সেইবিলাকক যিবিলাক আহে সেইবিলাকক আগতেই পাৰ কৰি দিয়ে। আৰু আমাৰ ভোক লাগে, আমি পাৰঘাটত আহি বহি থাকো, আমাক পাৰ নকৰে, পিছত পাৰ কৰে। মানে আমাক কেনেকুৱাকৈ মানে কৰিছে, মানে আমি পঢ়ি আছো, যিমান দিনলৈকে পঢ়ি আছো, মাজে মাজে এনেকৈ কৰি থাকে। বিদ্যালয়খনৰ নাম কি তোমালোকৰ? বয়তীচাৰ হাইস্কুল। শৰ্মা যাতে আমাক সেইটো সহায় কৰে। আমাক এই শিক্ষাৰ পৰা বঞ্চিত কৰিছে, আজি পাঠদানৰ পৰা বঞ্চিত কৰিছে। এইটো আমি ন্যায় চাওঁ। আমাৰ এইখানে মানে আশা ৰাখিলো যে হিমন্ত বিশ্ব শৰ্মা যাতে এইটো আমাক সহায় কৰে সেইটোৰ ক্ষেত্ৰত। অভিযোগ অনুসৰি ভাড়া নিদিয়াৰ বাবে নাওৰ লেচিয়ে নাৱৰ পৰা নমাই দিয়ে, যাৰ ফলত ৬০জন ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। উল্লেখ্য যে পাৰাপাৰ হোৱা ছাত্ৰ ছাত্ৰীৰ এবছৰৰ বাবে ৫০০ টকা ভাড়াত বন্দোবস্ত কৰিছিল। কিন্তু ১ বছৰৰ বন্দোবস্ত হৈছিল যদিও প্ৰায় ৫-৬ মাহ নহওঁতেই বন্দোবস্ত হোৱা ভাড়াখিনি ছাত্ৰ ছাত্ৰীৰ পৰা খোজে লেচিয়ে। আৰু ছাত্ৰ ছাত্ৰীয়ে সেই কথা মান্তি নোহোৱাত পাৰঘাটৰ লেচিয়ে নাৱৰ পৰা নমাই দিয়ে ছাত্ৰ ছাত্ৰীক। আনহাতে বিপদসংকুল পৰিৱেশত যাতায়াত অব্যাহত ৰাখিছে এইখন টুলুঙা নাৱেৰে। সেয়েহে পাঠদানৰ পৰা বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান, উক্ত পাৰঘাটৰ লেচিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব লাগে। নহ'লে এনেকুৱা পাৰঘাটৰ লেচিৰ হেমাহিৰ বাবে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব। মানে আজি ঘৰৰ পৰা বিদ্যালয়ত যাওয়ার পৰা লেচত আহিছো, আহি তো পইচা লাগে, লোকাল পইচা লাগে, পইচা দিলে পার করে দিব, তো বিদ্যালয় যাব পারো পয়সা দিলে। বয়তীচার হাই স্কুল। তো বিদ্যালয় যাওয়া নাই, লেচের পৰা নামাই দিল যে পয়সা লাগে, পয়সা দিয়া নাই, তো ঘৰত যাও। তারপর পয়সা কালি দিম, কেইজনমান কৈছে আজি নাই কালি দিম, তো মানা নাই যে আজি নাই, তাহলে ঘৰত যাও। না যোৱা নাই, আজি যোৱা নাই, আজি পইচা দিয়া নাই, সেইকাৰণে বিদ্যালয় যোৱা নাই। মানে লেচের পৰা লেচি নামাই দিল, পার করে নয়। আৰু একটা কথা হল যে, তো যেটা লেচু আছে সেটা তো ইঞ্জিল থাকা লাগে, লাগবো, যেটা ইঞ্জিল লাগবো। আমার বিদ্যালয় যাওতে ইমান লুট হয় নাওত, যে ভয় লাগে। মোর জীবনে ভর খাই নাই যে কিবা ডুবাই যাব, এটা আছে নাকি? ইঞ্জিল নহয় না, আৰু সৰু নাও লেচি আঙুর নাওয়ার পর নামাই দিছে। আমরা আজ স্কুলত যাব পারা নাই, নাওত উঠেছিলাম, আঙ্গের গার্ডে কেদা নামাই দিছে। আমরা টাকা দেই নাই, আমরা কইছিলাম যে মঙ্গলবার দিন টাকা দিব, আঙ্গের কথা মানে নাই। আঙ্গের নামা দিলে কি ওই জন্য যদি টাকা দিছে এদিক নিয়ে গেছে, আঙ্গের নিয়ে যা নাই। দ্য নিউজল্যান্ডস, অবিরত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজল্যান্ড।